মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এটা আমি নতুন চেপ্টাৰ আৰম্ভ কৰিম চেপ্টাৰটো হৈছে নিউক্লিয়াই এই যেটো নিউক্লিয়াৰ চেপ্টাৰ আছে এই চেপ্টাৰটোৰ ভিতৰত আমি অনলি নিউক্লিয়াছৰ বিষয়ে আলোচনা কৰিম নিউক্লিয়াছৰ ভিতৰত কি থাকিব তাত থকা এলিমেন্ট কেটা কি এটমিক নাম্বাৰ কি হ'ব মাস নাম্বাৰ কি হ'ব পটন এটাৰ মাস কি হ'ব নিউটন এটাৰ মাস নাম্বাৰ কিমান হ'ব এই সকলোবিলাক আমি ডিসকাস কৰিম So sawaha ami agor jitu atom chapterটোত কি পাইছিলো যে atom setar ভিতৰত এটা heavy element থাকিব আৰু jitu elementক আমি নিউক্লিয়াছ বুলি কৈছিলো এতিয়া আমি কি কৰিম এই নিউক্লিয়াছটোৰ ভিতৰত কি থাকিব তাক আমি পঢ়িম so jitu এই নিউক্লিয়াছটো আছিল এই নিউক্লিয়াছটোকে আমি এটা জুম কৰি দেখাইছো so নিউক্লিয়াছটোৰ ভিতৰত কি আছে চোৱা নিউক্লিয়াছৰ ভিতৰত থাকিব proton কি থাকিব এটা proton থাকিব আৰু নিউক্লিয়াছৰ ভিতৰত কি থাকিব নিউটন থাকিব সো আমি এটা গম পালো নিউক্লিয়াছৰ ভিতৰত কি থাকিব proton থাকিব আৰু নিউটন থাকিব ঠিক আছে সো এটো হৈছে আমাৰ নিউক্লিয়াছটো এটম সেটাৰ ভিতৰত থকা নিউক্লিয়াছ আৰু নিউক্লিয়াছৰ ভিতৰত কি থাকিব বুলি কৈছো proton থাকিব আৰু নিউটন থাকিব আৰু যেটো এই নিউক্লিয়াছটো আছে ইয়াৰ যেটো সাইজ হ'ব ইয়াৰ সাইজটো বহুত সৰু হয় ইয়াৰ যেটো ভলিউম হ'ব ভলিউমটো এটমটোৰ যেটো ভলিউম হ'ব তাৰ 10 to the power minus 12 times এ হ'ব very small so নিউক্লিয়াছৰ যেটো সাইজ থাকিব এই সাইজটো বহুত সৰু হ'ব as compared to the size of the atom ঠিক আছে মানে তোমালোকে ভাবিব পাৰা আমাৰ যেটো ক্লাছৰুম আছে ক্লাছৰুমটোৰ ভিতৰত এটা ধুলিকণা সাইজটো যিমান হ'ব এটা ডাস্ট পাৰ্টিকুলাৰ সাইজটো যিমান হ'ব হিমানটো সাইজৰ হে নিউক্লিয়াছৰ সাইজটো হ'ব ঠিক আছে ইট ইজ a very small in size ঠিক আছে এটো কাৰণে আমি ইয়াতে লিখিছো সোৱা the volume of a nucleus is about 10 to the power minus 12 times the volume of the atoms it's a very small ঠিক আছে so nuclear যেটো chapter নিউক্লিয়াৰ যেটো চেপ্টাৰ এই চেপ্টাৰটো পঢ়া আগতে আমি কিছুমান বেসিক টাৰ্মৰ বিষয়ে জানিব লাগিব সো বেসিক টাৰ্ম কেটা কি হৈছে প্ৰথমটো আমি কৈছো যে নিউক্লিয়ন কি হৈছে নিউটনছ এণ্ড প্ৰটনছ আৰ কালেক্টিভলি নোন এজ নিউক্লিয়নছ এই নিউটন আৰু যেটো প্ৰটন আছে হিহতকে কালেক্টিভলি আমি কি বুলি কওঁ নিউক্লিয়নছ বুলি কওঁ সো নিউক্লিয়নছ বুলি ক'লে বুজি পাব লাগিব যে ইট ৰিপ্ৰেজেন্টস নিউটন এণ্ড ইট ৰিপ্ৰেজেন্টস প্ৰটন ঠিক আছে আমি জানিব লাগিব এটমিক নাম্বাৰ আমি কি জানিব লাগিব আমি জানিব লাগিব এটমিক নাম্বাৰ সো এটমিক নাম্বাৰটো কি হৈছে the number of protons or neutrons sorry the number of protons or electrons in a nucleus so nucleus to কি না থাকে electrons না থাকে এটো কাৰণে কৈছে the number of protons in a nucleus is called the atomic number ঠিক আছে বা number of electrons in an atom is also called the atomic number ঠিক আছে it is denoted by z so আমি এটো জানো যে যিমানটা proton থাকিব হিমানটা ইলেক্ট্ৰন থাকিব so ইহত দুটাৰ নাম্বাৰটো কি হ'ব সেম হ'ব so number of proton number of electron কি so ইলেক্ট্ৰনৰ নাম্বাৰটোকো আমি এটমিক নাম্বাৰ বুলি ক'ব পাৰা বা প্ৰটনৰ নাম্বাৰটোকো তুমি এটমিক নাম্বাৰ ক'ব পাৰা ঠিক আছে কাৰণ মই যদি এটা চাও হিলিয়াম 2 means ইয়াতে কেটা আছে দুটা প্ৰটন আছে দুটা ইলেক্ট্ৰন আছে so হিলিয়ামৰ এটমিক নাম্বাৰটো হৈছে 2 ঠিক আছে দেন আহিব মাস নাম্বাৰ so mass number to ami keneke pam the sum of neutrons and proton in a nucleus that is the number of nucleons is called the mass number so nucleus etar bhitorot jitu proton aru neutrons thakibo hihotor total sum to korile jitu ami number pam hetuke koa hoy mass number and it is denoted by a যেটো মাস নাম্বার থাকিব তাক আমি ক্যাপিটাল A ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে নিউক্লিয়াৰ মাস
নিউক্লিয়াৰ মাছটো হৈছে কি the total mass of protons and neutrons present in a nucleus is called the nuclear mass ঠিক আছে নিউক্লিয়াছৰ ভিতৰত টোটাল কিমান প্ৰটনৰ মাছ আছে নিউটনৰ কিমান মাছ আছে তাক সাম কৰি দিয়া যেটো মাছ পাবা এটুকে কোৱা হ'ব নিউক্লিয়াৰ মাছ আৰু নিউক্লিয়াইডটো হৈছে কি a nucleid is a specific nucleus of an atom characterized by its atomic number z mass number a it is denoted by x a z yate x to hoise ki eta chemical element chemical symbol of the element a to hoise ki mass number z to hoise ki atomic number তোমালোকে যে এনেকে লিখা c 1735 হয়নে এটো এটা নিউক্লিয়াইড মানে হৈছে ই ক্লোৰিন টু ৰিপ্ৰেজেন্ট কৰি আছে ক্লোৰিনৰ a to ৰিপ্ৰেজেন্ট কৰি আছে তোমাক মাস নাম্বাৰ ই 17 টো ৰিপ্ৰেজেন্ট কৰি আছে ইয়াৰ এটমিক নাম্বাৰ ঠিক আছে তোমালোকে যে এনেকে লিখা AC4 এটো এটা নিউক্লিয়াইড ইয়াতে 2 to ৰিপ্ৰেজেন্ট কৰি আছে নাম্বাৰ অফ কিমান এটমিক নাম্বাৰ z a to represent কৰি আছে তোমাক মাস নাম্বাৰ a ঠিক আছে সো হেতু কাৰণে তোমালোকে ইয়াতে সোৱাচোন এটমিক যেটো নাম্বাৰ আছে এটমিক নাম্বাৰটো নাম্বাৰ অফ protons present in a nucleus or number of electrons present in an atom is called the atomic number z mass number to কি কৈছে sum of neutrons and কি বুলি কলে protons is called the mass number a so যেটো a পাইছা a equal কিমান হ'ব লাগিব number of protons plus number of neutrons এটো কৰিলে আমি mass number টো পাব লাগিব so এই যেটো C17 chlorine 35 আছে তাৰে atomic number কিমান কৈছে 35 sorry mass number কৈছে 35 atomic number কিমান কৈছে 17 plus নিউটনৰ নাম্বাৰটো আমি না জানো নিউটনৰ নাম্বাৰটো ইয়াৰ পৰা উলিয়াই লব লাগিব 35 - 17 তো হলে নিউটনৰ নাম্বাৰ কিমান আহিব এটো মাইনাস কৰা 18 টা হয়নে এই নেটৰে উলিয়াও ক্যালকুলেট কৰিব লাগিব সিমিলাৰলি এটো যদি সোৱা এলিমেন্টৰ কাৰণে হিলিয়ামৰ কাৰণে এটমিক নাম্বাৰ কিমান sorry mass number কিমান দিয়া আছে 4 atomic number দিয়া আছে কিমান 2 so নিউটনৰ নাম্বাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব কাৰণ এই দুটা সাম কৰিলে এটো পাব লাগিব নহয় গম পাইছানে so নিউক্লিয়াইড বিলাক হৈছে এটা কেমিক্যাল এলিমেন্ট যাক আমি এনেদৰে ডিনোট কৰিম যতে ওপৰত যেটো থাকিব হেটো ৰিপ্ৰেজেন্ট কৰিব তোমালোকক এটমিক মাস নাম্বাৰ আৰু তলত যেটো থাকিব হেটো ৰিপ্ৰেজেন্ট কৰিব তোমালোকক এটমিক নাম্বাৰ ঠিক আছে ওপৰত থকাতে ৰিপ্ৰেজেন্ট কৰিব মাস নাম্বাৰ তলত থকাতে ৰিপ্ৰেজেন্ট কৰিব এটমিক নাম্বাৰ এই টাৰ্মখিনি মনত থাকিব লাগিব তোমালোকক ইয়াতে নিউক্লিয়নছ কি বুলি খুদিলে তোমালোকে ক'ব পাৰিব লাগিব protons আৰু neutrons তোকে কোৱা হয় নিউক্লিয়নছ সো এটমিক নাম্বাৰ সো নাম্বাৰ অফ proton বা নাম্বাৰ অফ ইলেক্ট্ৰনছ যেটা আছে এটা কেমিক্যাল এলিমেন্টত হেতু হৈছে তাৰ এটমিক নাম্বাৰ মাস নাম্বাৰ বুলি ক'লে ৰিপ্ৰেজেন্ট জানিব লাগিব যে proton প্লাস নিউটনৰ সাম কৰিলে যেটো নাম্বাৰ পাবা that is the number of nucleons kimanta nucleons present ase kimanta neutrons aru protons nucleus tor bhitor thomai ase hetuke koa hoy mass number aru mass number is denoted by a thik ase ekhini monot thakibo lagibo so yar logote aru kisuman kotha ami janibo lagibo isotope ki hoy so isotope bilak hoise kisuman chemical element jar atomic number bilak ekei but they have the different mass number yate atomic number that is z যেটো atomic number হেবিলাক সব একই হ'ব কিন্তু ইহতৰ mass যেটো number a number to mass number that is a এবিলাক বেলেগ হ'ব এতিয়া সোৱাচোন isotope of lithium isotope বিলাক হৈছে কি কিছুমান same chemical element but they have different mass number এতে লিথিয়ামৰ ইয়াতে এটমিক নাম্বাৰ 3 আছে z = 3 ইয়াতো z = 3 ইহতৰ যেটো এটমিক নাম্বাৰ আছিল একে
বাট ইয়াতে মাছ নাম্বাৰটো চোৱাচোন a equal 6 and a equal 7 so same elementor যেতিয়া মাছ নাম্বাৰবিলাক ডিফাৰেণ্ট হ'ব সিহঁতক তেতিয়া আমি আইসোটোপ বুলি কম আৰু one important thing is that isotope have same identical electronic structure therefore they have identical chemical behavior যেহেতু এই আইসোটোপ বিলাকৰ ইলেক্ট্ৰনিক ষ্ট্ৰাকচাৰটো একেই গতিকে ইহঁতৰ কেমিক্যাল যিবিলাক বিহেভিয়াৰ হ'ব সেইবিলাক সব একেই হ'ব ঠিক আছে সিমিলাৰলি ইয়াতে সোৱা হাইড্ৰোজেনৰ কাৰণে হাইড্ৰোজেনৰ আমি তিনটা আইসোটোপ পাইছো হাইড্ৰোজেনৰ কাৰণে এটমিক নাম্বাৰটো সবৰে একেই কিন্তু মাছ নাম্বাৰটো ইয়াতে বেলেগ বেলেগ হৈছে এটো কাৰণে কিমান আছে 1 আছে এটো কাৰণে কিমান আছে 2 এটো কাৰণে কিমান আছে 3 সো এতিয়া আইসোটোপ বুলি কলে আমি বুজি পাব লাগিব সেম কেমিক্যাল এলিমেন্ট but different mass number chemical element to kintu eke aru eta ami isotopor kotha koi c jetu Cl35 Cl37 etu eta ki isotop thik ase ei kotha khini tomaloke note kori rakhiba so isotop ami buji palu etia saw ami isobar so isotopot ki asile atomic number to eke mass number to beleg asil এটি আইসোবারত কি হ'ব সাবা atoms having the same mass number এতিয়া ইয়াতে a to একে হ'ব but different atomic number z to বেলেগ বেলেগ হ'ব this means that isobars are the different atoms but they have the same mass number so isobar বুলি কলে বুজি পাব লাগিব ইহত বেলেগ বেলেগ element chemical element ইয়াতে সোৱা it calcium আৰু argon calcium নহয় কিন্তু ক্যালসিয়াম আৰু কি দিছে আর্গন দিছে ঠিক আছে সো ইহত আইসোবার বিলাক কি হ'ব ডিফারেন্ট কেমিক্যাল এলিমেন্ট হ'ব ডিফারেন্ট এলিমেন্ট হ'ব they have same mass number sorry ইয়াতে mass number to একেই ক্যালসিয়ামৰ 40 আর্গনৰ 40 but they have different atomic number কিমান পালো ইয়াতে 20 পালা আর্গনৰ কাৰণে 18 পালা they have the same mass number but different atomic number similarly তোমালোকে যদি ক্লোৰিনৰ আৰু সালফাৰৰ কাৰণে সোৱা ক্লোৰিন 17 সালফাৰ 16 atomic numberটো কিন্তু এটা mass numberটো কিমান 37 ঠিক আছে সো আমি আইসোবাৰ বুলি কলে বুজি পাব লাগিব different chemical elements but same mass number to ever same hobo ঠিক আছে এতিয়া সোৱা আইসোটোন মানে কি আইসোটোন হেবিলাককে কোৱা হয় যিবিলাক কেমিক্যাল এলিমেন্টৰ নিউটনৰ নাম্বাৰটো একে হ'ব হেবিলাককে আমি কি বুলি কম আইসোটোপ বুলি কম the nuclides having same number of newtons are called the isotons for example তোমালোকে সোৱা chlorine 17 আৰু potassium 19 ইহতৰ ইয়াত যদি তোমালোকে ক্যালকুলেশন কৰি সোৱা a equal কিমান দিয়া আছে 37 z equal কিমান দিয়া আছে 17 ইহত দুটাক মাইনাস কৰি দিলে আমি কি পাম নাম্বাৰ অফ নিউটন পাম কিমান পাম 20 এটো আমি কাৰ কাৰণে কৰো ক্লোৰিনৰ কাৰণে কৰো এতিয়া পটাছিয়ামৰ কাৰণে চাও পটাছিয়ামৰ কাৰণে আমাক মাস নাম্বাৰ কিমান দিয়া আছে 39 z equal কিমান দিয়া আছে 19 সো নিউটনৰ নাম্বাৰটো কিমান হ'ব 20 সো ইয়াতে সোৱা ডিফারেন্ট কেমিক্যাল এলিমেন্ট that is the nucleus different nuclides they have different mass number different atomic number but they have the same newton number হেবিলাককে কোৱা হয় আইসোটোন সো আইসোটোন বুলি কলে বুজি প লাগিব কি নিউটন নাম্বাৰ অফ নিউটন টু সেম হ'ব লাগিব ঠিক আছে এটো বুজি পাইছা সাগে সো ইয়াৰ লগতে আমি কিছুমান বস্তু জানিব লাগিব এই পইণ্ট কেটা ইম্পৰ্টেন্ট পইণ্টটো মনত ৰাখিবা ইয়াতে mp means to হৈছে mass of proton ইয়াৰ মিন টু হৈছে mp meaning to হৈছে কি mass of proton আৰু mn to হৈছে mass of newton
ঠিক আছে এইকেইটা মনত ৰাখিব লাগিব এতে মাছ অফ যেটো পটন আছে পটনৰ মাছ নাম্বাৰটো হৈছে এইটো 1.00727 u u means atomic mass unit আৰু ইয়াক যদি আমি কেজিলে কনভাৰ্ট কৰো তেতিয়া পাম গৈ 1.67262 into 10 to the power minus 27 kg যদি নিউটনৰ নাম্বাৰটো তোমালোকে কনভাৰ্ট কৰা নিউটনৰ মাছ নাম্বাৰটো আছিল কিমান 1.00866 u equal 1.6749 into 10 to the power 27 kg এইকেইটা তোমালোকে অলপ মনত ৰাখিবা কেতিয়াবা সুধিব পাৰে সো এই যেটো ইউ লিখিছো ইয়াতে যে আমি যেটো ইউ লিখিছো এটোকে কোৱা হয় এটমিক মাস নাম্বার বা এটমিক মাস নাম্বার নহয় এটমিক মাস ইউনিট এই আমি এটমিক মাস ইউনিটটো কি কাৰণে ইউজ কৰিলো তোমালোকে যদি ইয়াতে মন কৰা ইয়াতে যেটো মাস আমি পাইছো এটো বহুত সৰু 10 to the power minus 27 very small ঠিক আছে একেবাৰে সৰু আমি যদি এতিয়া বজাৰলৈ যাও বজাৰলৈ গৈ যদি কম মোক আলু 1 কিলো দিও 1 কিলো মানে কিমান 1000 গ্রাম নহয় জানো কিন্তু ইয়াতে চোৱাচোন যেটো আমি মাছ অফ পটন পাইছো এটো একেবাৰে সৰু 10 to the power minus 27 আমি এটো মিজাৰে কৰিব নোৱাৰো আমি বজাৰত গৈ ডগা পেলাখনত আমি কিবা কৰিব নোৱাৰো ওয়েট ব্যালেন্স কৰোত আমি কিবা কৰিব নোৱাৰো জুখিব নোৱাৰো ইট ইজ ভেৰি স্মল এমাউন্ট সো এটমিক যিবিলাক এলিমেন্ট থাকিব তাতে যিবিলাক কি থাকিব এলিমেন্টাৰী পাৰ্টিকলছ থাকিব হেবিলাকক মেজাৰ কৰিবৰ কাৰণে সিন্স দে হ্যাভ ভেৰি স্মল মাস হিহঁতক মেজাৰ কৰিবৰ কাৰণে এটা আমি ডিফাৰেন্ট ইউনিট ইউজ কৰো তাতে আমি কেজি গ্ৰাম এইবিলাক ইউজ নকৰো এটা কনভাৰ্ট কৰিব পাৰি বাট আমি কি কৰিছো জেনাৰেলি আমি এটা বেলেগ ইউনিট ইউজ কৰো ভেৰি স্মল ইউনিট যেটো কোৱা হয় এটমিক মাস ইউনিট সো এটা এই এটমিক মাস ইউনিটটো কি হয় অলপ চাও হা সো ইয়াতে আমি কৈছো the mass of an atom is very small compared to kilogram therefore a different mass unit is used for expressing atomic masses this unit is called atomic mass unit আৰু এই যেটো এটমিক মাস ইউনিট আছে তাক আমি কেনেকৈ ডিফাইন কৰিম atomic mass unit is defined as 1/12 of the mass of the carbon atom যেটো C12 atom আছে এই C12 atomটোৰ যেটো মাস তাৰ মাসৰ ভ্যালুটো কিমান আছিল 1.992647 into 10 to the power 26 kg এই যেটো মাস পালো ইয়াৰে 12 ভাগৰ এভাগক মানে এই মাসখিনিক তুমি 12টা ভাগ কৰা তাৰে এটা ভাগ লোৱা সেই এটা ভাগক আমি কি বুলি কম এটমিক মাস ইউনিট বুলি কম সো আমি মাস অফ দা কার্বন এটম এটো পাই গল ঠিক আছে এতিয়া as per definition কি কৈছে এটমিক মাস ইউনিট মানে তুমি এই যিখিনি আছে নহয় মাস অফ দা কার্বনক তাক 12 এ ডিভাইড কৰি দিয়া মানে আমি 12টা ভাগ কৰিছো 12টা ভাগ কৰি তাৰ এটা ভাগটো তেতিয়া আমি পাইছো ঠিক আছে as per definition one atomic mass equal কিমান কৰিব কৈছে mass of one carbon atom যাৰ ভ্যালুটো হৈছে এটো তাক কিহেৰে ডিভাইড কৰিব কৈছে 12 এ ডিভাইড কৰিব কৈছে যেতি 12 এ তোমাক ডিভাইড কৰি দিবা 12 এ ডিভাইড কৰি দিলে তুমি এই নাম্বাৰটো পাবা সো আমি এতিয়া গম পালো one atomic mass unit equal কিমান 1.660539 into 10 to the power 27 kg আৰু এটো ভেৰি ইম্পৰ্টেন্ট এটো তোমালোকক 2 নম্বৰ লগা কোৱেশ্চন আহিব এটো প্ৰুফ কৰিবলৈ দিব বা তোমালোকক ক'ব যে so that তোমালোকক দেখাব দিব so that one atomic mass unit equal 1.660539 into 10 to the power minus 27 kg এটো যদি দেখাব দিয়ে তোমালোকে এইখিনি স্টেপ কৰিলে হৈ গল তোমালোকক এইটুকাৰ পৰা মই যিখিনি দেখাই দিলো এইখিনি পৰা এইখিনিলৈকে লিখিবা ইয়ালৈকে লিখি দিলে তোমালোকে 2 মাৰ্কস পাই যাবা আৰু মই ভাবিছো এটো এক্সামত আহিব লাগে তোমালোকৰ যেটো 2026 ফাইনেল এক্সাম হ'ব তাতে 2 মাৰ্কসৰ এক্সামত মেবি এটো আহিব লাগে আহিব বুলি মই আশা ৰাখিছো সো আশা ৰাখিছো তোমালোকে বুজি পাইছা
আৰু যদি কোনোবাই বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাবা মই বুজাই দিম আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগিছে তেনেহ'লে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ